Hello students, welcome back to Avid Shiksha. মই পূজা তালুকদাৰ তোমালোক সকলোকে আবিদ শিক্ষা অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰো তোমালোক সকলো ভালে আছা আৰু ভালদৰে পঢ়া শুনা নিশ্চয় কৰি আছা। গতিকে পৰীক্ষালৈ বেছি সময় নাই, এতিয়া ৰিভিজন টাইম, নতুনকে পঢ়াৰ সময় নাই। এতিয়া জাস্ট কি কৰিব লাগে, ৰিভিজন কৰিব লাগে তোমালোকৰ পঢ়াখিনি, আৰু তোমালোকৰ ৰিভিজনখিনি ষ্ট্ৰং হ'বৰ কাৰণে মই তোমালোকৰ হিষ্ট্ৰী পাৰ্টটো গোটেইখিনি বস্তু ডিটেইলছ যে কোনটো পেৰাগ্ৰাফৰ পৰা কোনখিনি বস্তু ইম্পৰ্টেণ্ট হয় সেইখিনি বস্তু কি কৰি আছিলো, পঢ়াই আছিলো। সো আমি আগৰ ভিডিঅ'টোত আমাৰ ফাৰ্ষ্ট পাৰ্টটোত আছিলে যে আমি ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য, অলৰেডি আমি ফাৰ্ষ্ট পাৰ্টটো কৰিলো। সো আজি হৈছে আমাৰ ছেকেণ্ড নম্বৰ পাৰ্ট, ঠিক আছে। সো আজি আমাৰ ছেকেণ্ড নম্বৰ পাৰ্টত আমি কি কৰিম, গোটেইখিনি বাকি যিসমূহ আছে বস্তু, গোটেইখিনি বস্তু আমি কি কৰিম, প্ৰত্যেকটো পেৰাগ্ৰাফত কোনখিনি ইম্পৰ্টেণ্ট বস্তু সেইখিনি ইম্পৰ্টেণ্ট বস্তু আলোচনা কৰিম, ঠিক আছে। সো তোমালোকে ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত, যেতিয়া ভিডিঅ'টো চাবা, ষ্টাৰ্ট কৰাৰ আগত এটা পেন আৰু এটা কপি লৈ ল'বা, যিখিনি ইম্পৰ্টেণ্ট বস্তু হয় নোট ডাউন কৰি যাবা, যাতে পৰীক্ষাৰ আগদিনা জাষ্ট ৰিভিজন টাইপকে বস্তুখিনি চাই যাব পাৰে, ঠিক আছে। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে আমাৰ যি চেনেলটো আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু যদি কিবা কুৱেৰিজ থাকে, কিবা সুধিবলগীয়া থাকে তেনেহ'লে কমেণ্টত কমেণ্ট এটা দি দিবা, ঠিক আছে। সো যোৱাকালি আমি পঢ়িছিলো যে আমাৰ ভাৰতৰ যিসমূহ স্থাপত্য আছে, যিসমূহ চিত্ৰকলা আছে, যিসমূহ ভাস্কৰ্য আছে, ঠিক আছে, যিসমূহ সাহিত্য আছে সেইখিনি পঢ়িছিলো, কেনেকে আমাৰ আৰম্ভ হৈছিলে, ঠিক আছে। সো আজি আমি পঢ়িম উত্তৰ পূৰ্বাঞ্চলৰ কথা, ঠিক আছে। যোৱাটো ভিডিঅ'ত আমি কি পঢ়িছিলো, ভাৰতবৰ্ষৰ গোটেইখিনি বস্তু পঢ়িছিলো, কেতিয়াৰ পৰা সাহিত্যসমূহ আৰম্ভ হৈছিলে, ভাস্কৰ্যত কি ব্যৱহাৰ কৰিছিলে, স্থাপত্য কলাত কি ব্যৱহাৰ কৰিছিলে। সো আজি আমি পঢ়িম উত্তৰ পূৰ্বাঞ্চল। সো উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো হ'ল ভৌগোলিক অৱস্থান আৰু পৰিচয়। সো নামকৰণ কেনেকে, উত্তৰ পূৰ্বাঞ্চল শব্দটো ব্ৰিটিছ শাসকসকলে উদ্ভাৱন কৰিছিল, গতিকে মনত ৰাখিবা এই যে উত্তৰ পূৰ্বাঞ্চল নামটো আছে, এই নামটো কোনে উদ্ভাৱন কৰিছিলে, ব্ৰিটিছ শাসকসকলে, ঠিক আছে। আৰু ইয়াতে ৰাজ্যসমূহ কি কি আছে, বৰ্তমান 8খন ৰাজ্য আছে, ঠিক আছে। অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু ছিকিম। এই ছিকিমখন আগতে আমাৰ কি আছিলে, ৰাজ্য নাছিলে, আমাৰ নৰ্থ ইষ্ট মানে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য নাছিলে, কিন্তু 2002 পৰা 2003 চনৰ ভিতৰত ছিকিমখনক কি কৰা হৈছে, নৰ্থ ইষ্টৰ মানে উত্তৰ পূৰ্বাঞ্চলৰ এখন ৰাজ্য হিচাপে ঘোষণা কৰা হৈছে। গতিকে বৰ্তমান সময়ত আমাৰ উত্তৰ পূৰ্বাঞ্চলত কেইখন ৰাজ্য আছে, 8খন ৰাজ্য আছে, ঠিক আছে। নামসমূহ মনত ৰাখি যাবা। উমৈহতীয়া বৈশিষ্ট্য, অসমৰ সাৰুৱা সমতল ভূখণ্ডক মাজত লৈ বাকী পাহাৰীয়া ৰাজ্যসমূহ ইয়াৰ চাৰিওফালে অৱস্থিত। এই অঞ্চলটো চীন, ভূটান, ম্যানমাৰ আৰু বাংলাদেশৰ দৰে বিদেশী ৰাষ্ট্ৰৰ দ্বাৰা পৰিবেষ্টিত, মানে আমাৰ অসমখনৰ চাৰিওফালে যিসমূহ কি আছে, বাকী যিসমূহ ৰাজ্য আছে সেইসমূহ কি হয়, পাহাৰীয়া হয়। আৰু লগতে আমাক যদি সোধে যে আমাৰ অসমখনৰ চাৰিওফালে কোনসমূহ বিদেশী ৰাষ্ট্ৰ আছে, তেতিয়া আমি কি ক'ব লাগিব, চীন, ভূটান, ম্যানমাৰ আৰু বাংলাদেশ। এই কেইখন হৈছে আমাৰ বিদেশী ৰাষ্ট্ৰ, মানে ওচৰ চুবুৰীয়া বিদেশী ৰাষ্ট্ৰ। সো ঐতিহাসিক পটভূমি কি হয়, অসমৰ ভূমিকা, ভৌগোলিক অৱস্থানৰ বাবে অসম এই অঞ্চলৰ যাতায়াত আৰু যোগাযোগৰ কেন্দ্ৰবিন্দু, ঠিক আছে। ভৌগোলিক অৱস্থানৰ পৰা যদি আমি চাব যাওঁ তেনেহ'লে অসমখন কি হয়, যাতায়াত আৰু যোগাযোগৰ কি হয়, কেন্দ্ৰবিন্দু হয়, ঠিক আছে। সো খ্ৰীষ্টীয় 4ৰ্থ শতিকাৰ বৰ্মন বংশৰ পৰা অসমৰ লিখিত ইতিহাস পোৱা যায়। তাৰে আগলৈকে যিসমূহ বংশ আছিলে, যেনেকে আমি যদি চাওঁ দানৱ বংশ, ঠিক আছে, অসুৰ বংশ, ঠিক আছে, দেন আমি যদি চাওঁ ভৌম বংশ, সেইসমূহ জাষ্ট আমি কি পাইছো, কথাৰে আমি পাইছো, তেনেকুৱা লিখিত কোনো ধৰণৰ বস্তু পোৱা নাছিলো। কিন্তু আমি যদি চাব যাওঁ আমাৰ বৰ্মন বংশৰ পৰা আমাৰ কি হৈছে, অসমৰ ইতিহাস, ঠিক আছে, অসমৰ ইতিহাসৰ কথা আমি লিখিত ৰূপত পাওঁ, তাৰে আগলৈকে আমি মৌখিক ৰূপে পাই আছো, ঠিক আছে। গতিকে নেক্সট আছে আহোম যুগ। আহোম শাসনকালত আহোমসকলে কিমান বছৰ কৰিছিলে, 600 বছৰ আমি জানো ৰাজত্ব কৰিছিলে, 600 বছৰ। আৰু কেতিয়াৰ পৰা কৰিছিলে, 1228 খ্ৰীষ্টাব্দৰ পৰা 1826 খ্ৰীষ্টাব্দলৈকে কি কৰিছিলে, আহোমসকলে অসমত ৰাজত্ব কৰিছিলে। আৰু পাহাৰ আৰু ভৈয়ামৰ মাজত নিবিড় সম্পৰ্ক গঢ়ি উঠিছিল। সামৰিক সাহায্য, বৈবাহিক সম্পৰ্ক আৰু সামগ্ৰীৰ আদান প্ৰদানৰ জৰিয়তে এক ঐক্যবোধৰ সৃষ্টি কৰিছিলে, ঠিক আছে। সো এইখিনি হৈছিলে আমাৰ আহোম যুগৰ কথা। নেক্সট আহিলে এইখন হৈছে আমাৰ উত্তৰ পূৰ্বাঞ্চল। গতিকে গোটেইকেইখন কি দিয়া আছে আমাৰ ইয়াতে, যিসমূহ আমাৰ নৰ্থ ইষ্ট বুলি কোৱা গ'লে যিসমূহ ৰাজ্য আছে, এইখন হ'ল অসম, তাৰপিছত আহিল মেঘালয়, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, আৰু এইফালে হৈ গ'ল ছিকিম। টোটেল 8খন। আগতে 7 চিষ্টাৰ্ছ আছিলে, এতিয়া 7 চিষ্টাৰ আৰু 1 ব্ৰাদাৰ বুলি কয়, ব্ৰাদাৰ মানে হৈছে ছিকিমখন, ঠিক আছে। সো নেক্সট নৃগোষ্ঠীয় গাঁথনি। এই অঞ্চলৰ অধিকাংশ লোক কি হয়, ক'ৰ পৰা আহিছে, মংগোলীয় গোষ্ঠীৰ বিভিন্ন শাখাৰ অন্তৰ্গত। বস্তুবোৰ মনত ৰাখি যাবা,
ঠিক আছে এমসিকিউটো দি দিব পাৰে নহলে বা দীঘল কুৱেশ্যনটো দি দিব পাৰে গম নাপাও আমি ক'ত দিব সো প্ৰত্যেকটো বস্তু মনত ৰাখি যাবা মেঘালয়ৰ খাচীয়াসকল অষ্ট্ৰিক গোষ্ঠীৰ আৰু নগাসকলৰ একাংশৰ মাজত নিগ্ৰ উপাদান দেখা পোৱা যায় গতিকে মেঘালয়ৰ যি খাচীসকল আছিলে তেওঁলোক কি গোষ্ঠীৰ হয় অষ্ট্ৰিক গোষ্ঠীৰ ঠিক আছে সো ধৰ্ম আৰু সংস্কৃতি যদি আমি চাওঁ উত্তৰ পূৰ্বাঞ্চলৰ ধৰ্মীয় বৈচিত্ৰ্য অসম মণিপুৰ আৰু ত্ৰিপুৰাত অতি প্ৰাচীন কালৰ পৰাই কি আছে হিন্দু ধৰ্মৰ প্ৰভাৱ আছে আনহাতে পাহাৰীয়া ৰাজ্যসমূহত ব্ৰিটিছ শাসন কালত মিছনেৰীৰ জৰিয়তে খ্ৰীষ্টান ধৰ্মৰ কি কৰা হৈছিলে প্ৰচাৰ কৰা হৈছিলে গতিকে অসম মণিপুৰ আৰু ত্ৰিপুৰাত এই তিনিখন ৰাজ্যত কি আছে হিন্দু ধৰ্মৰ প্ৰচলন আছে আৰু বাকি যিসমূহ পাহাৰীয়া অঞ্চল আছে তাত মিছনেৰী সকলৰ দ্বাৰা কি কৰা হৈছিলে ব্ৰিটিছসকলে কি কৰিছিলে খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰ কৰিছিলে ঠিক আছে সো প্ৰকৃতি উপাসনা বহু জনগোষ্ঠীৰ মাজত আজিও প্ৰকৃতি প্ৰাণবাদী যাক এনিমিষ্ট বুলি কোৱা হয় বিশ্বাস অটুট আছে যেনে অৰুণাচলৰ দনিপল চন্দ্ৰ সূৰ্য পূজা মানে দনিপল পূজা অৰুণাচলত যি দনিপল পূজা হয় তাত কি কৰে চন্দ্ৰ আৰু সূৰ্যক কি কৰে পূজা কৰে মানে প্ৰকৃতিক পূজা কৰা হেৰিটো এতিয়াও আছে সেই তেতিয়াৰ দিনৰ পৰা এতিয়ালৈকে কি আছে চলি আছে সো যদি আমি উৎসৱ পাৰ্বণ চাব যাওঁ উত্তৰ পূৰ্বাঞ্চলৰ তেনেহলে প্ৰথমটো হ'ল নাগালেণ্ডৰ যি হৰ্ণবিল উৎসৱ পতা হয় ডিচেম্বৰৰ 10 দিন মানে প্ৰথম 10 দিনত কি কৰা হয় ডিচেম্বৰ মাহৰ এই হৰ্ণবিল উৎসৱ পালন কৰা হয় আৰু এই হৰ্ণবিল উৎসৱত বিভিন্ন ঠাইৰ পৰা বিভিন্ন লোক এই উৎসৱলৈ আহে মানে আগমন ঘটে নেক্সট যদি চাওঁ আমি মিজোৰামৰ সবচৰকুট উৎসৱ আৰু চেৰাও নৃত্য ঠিক আছে সবচৰকুট উৎসৱ আৰু চেৰাও নৃত্য সবচৰকুট উৎসৱটো কি হৈছিলে মাজতে নোহোৱা হৈ গৈছিলে হ্ৰাস পাই গৈছিলে ঠিক আছে যে মিজোৰামত আছে আমি মিজো শব্দটোৰ অৰ্থ জানো কি হয় পাহাৰত বসবাস কৰা বাসিন্দা ঠিক আছে মানে পাহাৰৰ বাসিন্দা গতিকে মিজোৰামৰ যি সবচৰকুট উৎসৱ আছিলে সেই উৎসৱটো কি হৈছিলে মাজতে হ্ৰাস পাই গৈছিলে বিভিন্ন কাৰণত বা ধৰ্মৰ চেঞ্জেছৰ কাৰণে কিন্তু 1973 চনৰ পৰা কি হ'ল 1973 চনৰ পৰা এই উৎসৱটো আকৌ পুনৰ কি হ'ব ধৰিলে আৰম্ভ হ'ব ধৰিলে ঠিক আছে সো নেক্সট যদি আমি চাওঁ মণিপুৰত আছে মণিপুৰী ধ্ৰুপদী নৃত্য যি বৈষ্ণৱ ধৰ্মৰ দ্বাৰা প্ৰভাৱিত হয় আৰু মেঘালয়ত যি মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা আজিও বিদ্যমান ঠিক আছে আমাৰ ৰাজ্যসমূহত কি হয় পিতৃতান্ত্ৰিক মানে পিতৃ প্ৰধান ঠিক আছে মানে যিজন আমাৰ মুৰব্বী হয় হেয়া কি হয় পুৰুষ হয় কিন্তু মেঘালয়ত এতিয়াও যিজন মুৰব্বী হয় ঘৰখনৰ মুৰব্বী হেয়া কি হয় মহিলা হয় ঠিক আছে নেক্সট এয়া হৈছে নগাসকলৰ হৰ্ণবিল উৎসৱ আৰু এয়া হৈছে মণিপুৰী নৃত্য নেক্সট এয়া হৈছে খাচী নৃত্য এয়া হ'ল মিজোসকলৰ চাংঘৰ আৰু এয়া হ'ল মিজোসকলৰ চেৰাও নৃত্য কিতাপত ধুনীয়াকে গোটেইবোৰ পিকচাৰ্ছ দিয়াই আছে পিকচাৰ্ছবোৰ এই কাৰণে দিয়া হয় কাৰণ তোমালোকে যাতে বস্তুবোৰ চিনি পোৱা যে কোনটো বস্তু কি হয় ঠিক আছে সো নেক্সট আহিলে আমাৰ জীৱনশৈলী আৰু অৰ্থনীতি আমি যদি চাওঁ কৃষি অঞ্চলটোৰ প্ৰায় 80% লোক কি হয় কৃষিজীৱী হয় পাহাৰীয়া অঞ্চলত এতিয়াও কি কৰা হয় ঝুম খেতিৰ প্ৰচলন আছে মানে আমি জানোৱে আমাৰ ভাৰতবৰ্ষখন কি হয় কৃষি প্ৰধান দেশ গতিকে অসমখনো কি হয় অকল অসম বুলি নহয় গোটেই উত্তৰ পূৰ্বাঞ্চল কি হয় কৃষি প্ৰধান ৰাজ্য আছে ইয়াতে আমাৰ ঠিক আছে আৰু প্ৰায় 80% লোক কৃষিৰ লগত জড়িত আৰু যিসমূহ পাহাৰীয়া অঞ্চল আছে সেই সমূহত এতিয়াও কি কৰা হয় ঝুম খেতিৰ প্ৰচলন আছে সো বাসস্থান আৰু খাদ্য যদি চাওঁ পৰম্পৰাগত চাংঘৰ বাঘেৰৰ ঘৰ আমিষ খাদ্য আৰু পৰম্পৰাগত মদিৰা এই অঞ্চলৰ লোকসকলৰ এক উমৈহতীয়া বৈশিষ্ট্য গতিকে এই সমূহ অঞ্চলত কি আছে এতিয়াও ঘৰবোৰ বেলেগ বেলেগ ধৰণৰ চাংঘৰ যিসমূহ ওখ ঠাই বা য'ত পানী বেছি হয় সেইবোৰত চাংঘৰ গতিকে এয়া হৈছে খাদ্য আৰু বাসস্থান আৰু যদি আমি চাওঁ চৰকাৰী উদ্যোগ সমগ্ৰ অঞ্চলটোৰ উন্নয়নৰ বাবে ভাৰত চৰকাৰে নৰ্থ ইষ্ট কাউন্সিল কি কৰা হৈছে গঠন কৰিছে মানে চৰকাৰী উদ্যোগসমূহৰ কাৰণে চৰকাৰে কি কৰিছে ভাৰত চৰকাৰে নৰ্থ ইষ্ট কাউন্সিল কি কৰিছে গঠন কৰিছে ঠিক আছে এয়া আছিল গোটেই উত্তৰ পূৰ্বাঞ্চলৰ কথা এবাৰ আমি কাৰ কথা পঢ়িম অসমৰ কথা সো সাংস্কৃতিক বিবিধতা আৰু সংমিশ্ৰণ কি কি আছিল উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা আৰু বিবৰ্ধন অধিক কাৰণ আমি যদি বেলেগ ৰাজ্যত চাব যাওঁ বেলেগ ৰাজ্যৰ তুলনাত অসমখনত কি হয় অসমখন বৈচিত্ৰ্যময় হয় এতিয়া মই যদি কওঁ মণিপুৰ বুলি কোৱাৰ লগে আমি কি ভাবিম মণিপুৰী খিনিয়ে আছে ঠিক আছে বেলেগ বেলেগ লোকো আছে বেলেগ বেলেগ জনজাতিৰ লোকো আছে কিন্তু মণিপুৰী লোকৰ সংখ্যা বেছি ঠিক আছে ঠিক তেনেকে মই যদি চাওঁ মিজোৰামত মিজো লোক বেছি আছে কিন্তু অসমখনত কি আছে অসমখনত বিভিন্ন জাতি আছে বিভিন্ন জনগোষ্ঠী আছে অকল অসমীয়াই নহয় বহুত জনগোষ্ঠীৰ লোক ইয়াতে আছে তিৱা ৰাভা মিচিং কাৰ্বি দেউৰী যিসমূহ জনগোষ্ঠী বিভিন্ন ধৰণৰ জনগোষ্ঠী আমাৰ ইয়াত আছে
ব্ৰহ্মপুত্ৰ উপত্যকাৰ সাৰুৱা ভূমি আৰু প্ৰাকৃতিক সম্পদৰ আকৰ্ষণত অতীজৰে পৰা বিভিন্ন নৃগোষ্ঠীৰ লোক অসমলৈ আহিছিল। ব্যৱসায় বাণিজ্য, মহাৰেশমী পথৰ সংযোগ, আধ্যাত্মিক সাধনা আৰু প্ৰব্ৰজনৰ ফলত ইয়াত আৰ্য আৰু অনাৰ্য সংস্কৃতিৰ এক অপূৰ্ব মিলন ঘটিছে। গতিকে অসমলৈ বিভিন্ন সময়ত বিভিন্ন ঠাইৰ পৰা মানুহৰ আগমন ঘটি আছিল বাবে ইয়াতে বিভিন্ন মানে বাহিৰৰ বস্তুবোৰ ইয়াত আহি গৈছিলে, বাহিৰৰ যিসমূহ কলা সংস্কৃতি আছে সেইসমূহো ইয়ালৈ আহিছে, আৰ্যই হওক বা অনাৰ্যই হওক। ঠিক আছে, সো নেক্সট যদি চাওঁ আমি প্ৰাচীন নাম আৰু ঐতিহাসিক উৎস। এতিয়া অসম, প্ৰথমতে আমাৰ এই ৰাজ্যখনৰ নাম অসম নাছিলে, প্ৰথম একদম পুৰণি নামটো আছিলে প্ৰাগজ্যোতিষ, তাৰপিছত হৈ গ'ল কামৰূপ, আৰু তাৰে পিছতহে কি হৈ গ'ল অসম। যদি এতিয়া আমাক সোধে যে অসমৰ পুৰণি নামটো কি, তেনেহলে আমি ক'ব লাগিব প্ৰাগজ্যোতিষ, তাৰে দ্বিতীয়টো নাম হ'ল কামৰূপ, আৰু তৃতীয়টো নাম হৈ গ'ল অসম। সো এই নামবোৰ উল্লেখ ক'ত ক'ত আছে? ৰামায়ণ, মহাভাৰত, বিভিন্ন পুৰাণ যেনে বিষ্ণু আৰু কালিকা পুৰাণ, যোগিনী তন্ত্ৰ আৰু চীনা পৰিব্ৰাজক হিউৱেন চাঙৰ টোকাত কি হয় পোৱা যায়। আৰু হিউৱেন চাং আহিছিলে যেতিয়া আমাৰ বৰ্মন বংশ আহিছিলে ভাস্কৰ বৰ্মনৰ দিনত। ঠিক আছে, সো হিউৱেন চাঙৰ যিসমূহ টোকা আছে তাত পোৱা যায়। ডক্টৰ বাণীকান্ত কাকতিৰ মতে এই সংস্কৃত নামবোৰৰ মূল উৎস আছিল অষ্ট্ৰিক ভাষাৰ কিছুমান শব্দ। গতিকে ডক্টৰ বাণীকান্ত কাকতিদেৱে কৈছিল যে এই যে শব্দসমূহ ব্যৱহাৰ কৰা হৈছে এইসমূহ আছিলে অষ্ট্ৰিক ভাষাৰ কিছুমান শব্দ। ঠিক আছে, এতিয়া আমি চাওঁ যে আমাৰ অসম নামটোৰ উৎপত্তি কেনেকে হ'ল। প্ৰত্যেকটো নামৰে উৎপত্তিৰ কি আছে? কাৰণ আছে। ঠিক আছে, সো অসম নামৰ উৎপত্তি কেনেকে হ'ল? খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাত আহোমসকলৰ আগমনৰ লগত এই নামটো কি হয় জড়িত। যেতিয়া আহোমসকল আহিছিলে তেতিয়া এই নামটোৰ উৎপত্তি হৈছিলে। কিছুমান পণ্ডিতৰ মতে আহোমসকলক বুজোৱা আছাম শব্দৰ পৰা অসম নামটো আহিছে। গতিকে আছাম শব্দৰ অৰ্থটো হৈছিলে যে বীৰত্ব, মানে বীৰত্ব সহকাৰে কি কৰা, এখন ৰাজ্যক শাসন কৰা। কাৰণ আহোমসকল কি আছিল? আহোমসকল বহুত শক্তিশালী আছিলে। 17 বাৰকৈ মোগলে আক্ৰমণ কৰাৰ পিছতো আহোমসকল কি আছিলে? আহোমসকলে মোগলক ইয়াত আধিপত্য বিস্তাৰ কৰিব দিয়া নাছিলে। সেইবাবে আহোমসকলক কি বুলি কোৱা হৈছিলে? আছাম বুলি কোৱা হৈছিলে। আৰু সেই আছাম শব্দৰ পৰাই কি হৈ গ'ল অসম নামটো হ'ল। আৰু অন্য এক মত অনুসৰি বড়োসকলে আহোম শাসিত অঞ্চলটোক কি কৰিছিলে? হাছম বুলি কৈছিলে, যাৰ পৰৱৰ্তী সংস্কৃত ৰূপটো কি হৈ গ'ল? অসম হৈ গ'ল। ঠিক আছে, দুটা কাৰণ আছিলে অসম নামটো হোৱাৰ। পৰীক্ষাত সুধি দিব পাৰে যে আহোমসকলক যদি দুটা কাৰণ সোধে তেনেহলে আমি এটা লিখিব লাগিব। প্ৰথমটো হৈ গ'ল যে পণ্ডিতৰ মতে আহোমসকলক বুজোৱা আছাম শব্দৰ পৰা অসম শব্দ হ'ল, আৰু 2 নম্বৰতে ক'ব লাগিব যে বড়োসকলে আহোম শাসিত অঞ্চলটোক হাছম বুলি কোৱাৰ পৰা সেইটো পিছলৈ সংস্কৃত ৰূপ হৈ পিনে কি হৈ গ'ল? অসম হৈ গ'ল। এতিয়া যদি আমি চাওঁ ভৌগোলিক আৰু সামৰিক গুৰুত্ব, প্ৰাচীন কালত চীনৰ পৰা ৰোমান সাম্ৰাজ্যলৈ যোৱা মহাৰেশমী পথৰ এটা শাখা অসমৰ মাজেৰে পাৰ হৈ গৈছিল, যাৰ ফলত অসমৰ বাণিজ্যিক গুৰুত্ব কি হৈছিলে? বৃদ্ধি পাইছিলে। ঠিক আছে, সো নেক্সট আহি গ'ল সাহিত্য। এবাৰ আমি অসমৰ সাহিত্যখিনি চাম। আমি অলৰেডি আগৰ ক্লাছটোত কি চাইছিলো? ভাৰতৰ গোটেই ভাৰতবৰ্ষখনৰ সাহিত্য চাইছিলো। এবাৰ আমি চাম অসমৰ সাহিত্য। ঠিক আছে, সো আদি স্তৰ আৰু ভাষাৰ বিকাশ। চৰকাৰী ভাষা বৰ্মন বংশৰ পৰা পৰৱৰ্তী ৰাজবংশসমূহৰ দিনত সংস্কৃত আৰু পিছলৈ সংস্কৃতৰ পৰা উদ্ভূত অসমীয়া ভাষা চৰকাৰী ভাষা হিচাপে কি হৈ গ'ল? ব্যৱহৃত হৈছিল। গতিকে বৰ্মন বংশৰ পৰৱৰ্তী ৰাজবংশসমূহৰ দিনত কি আছিলে? সংস্কৃত ভাষাটো আছিলে, আৰু তাৰে পিছৰ পৰাই গৈ কি হৈ গ'ল? অসমীয়া ভাষাটো চৰকাৰী ভাষা হিচাপে স্বীকৃতি লাভ কৰিলে। চৰ্যাপদ খ্ৰীষ্টীয় দশমৰ পৰা 14 শতিকাৰ ভিতৰত ৰচিত চৰ্যাপদসমূহক অসমীয়া লিখিত সাহিত্যৰ আদি নিদৰ্শন বুলি গণ্য কৰা হয়। এইসমূহ হৈছে সাহিত্য, অসমৰ যি আমাৰ সাহিত্য আছে এইসমূহ আছিলে। সো আহোমৰ অৱদান কি আছিলে সাহিত্যত? আহোমসকলে প্ৰথমতে নিজা টাই ভাষা ব্যৱহাৰ কৰিছিল, যদিও পিছলৈ অসমীয়া ভাষা সাহিত্য চৰ্চাত কি কৰিছিলে? গুৰুত্ব দিছিলে। গতিকে আহোমসকলৰ যদি আমি সুধো যে তেওঁলোকৰ ভাষাটো কি হয়, তেনেহলে তেওঁলোকৰ ভাষা কি হয়? টাই ভাষা। আৰু পিছলৈ তেওঁলোকে কি কৰিছিলে? অসমীয়া ভাষাতে গোটেইখিনি সাহিত্য চৰ্চাসমূহ কৰিছিল। ঠিক আছে, নেক্সট যদি আমি চাওঁ প্ৰাক শংকৰী যুগ 14 শতিকা, এই সময়ছোৱাত হেম সৰস্বতী, নামবোৰ মনত ৰাখিবা, ৰুদ্ৰকণ্ডলী, হৰিবৰ বিপ্ৰ আদি কবিয়ে হিন্দু মহাকাব্য আৰু পুৰাণক কেন্দ্ৰ কৰি কাব্য ৰচনা কৰিছিলে। ঠিক আছে, এইখিনি হৈছে প্ৰাক শংকৰী যুগৰ সাহিত্যৰাজি। নেক্সট যদি চাওঁ আমি মাধৱ কন্দলী, বৰাহী ৰজা মহামাণিকৰ পৃষ্ঠপোষকতাত মাধৱ কন্দলীয়ে উত্তৰ ভাৰতৰ ভাষাসমূহৰ ভিতৰত প্ৰথমবাৰৰ বাবে অসমীয়া ভাষাত কি কৰিছিলে? সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিলে। ঠিক আছে, কোনে কৰিছিলে? মাধৱ কন্দলীয়ে। কাৰ কাৰণে? কাৰ পৃষ্ঠপোষকতাত? বৰাহী ৰজা মহামাণিকৰ পৃষ্ঠপোষকতাত কি কৰিছিলে? মাধৱ কন্দলীয়ে যি সপ্তকাণ্ড ৰামায়ণ আছে সেয়া অসমীয়া ভাষাত কি কৰিছিলে? অনুবাদ কৰিছিলে। ঠিক আছে,
সো নেক্সট যদি আমি চাওঁ শংকৰী যুগ, সেইখিনি আছিলে প্ৰাক শংকৰী যুগ, মানে শংকৰদেৱৰ আগৰ যুগখিনি। এবাৰ আহিল শংকৰী যুগ, শংকৰদেৱ মাধৱদেৱৰ অৱদান। তো আমি শংকৰদেৱৰ অৱদান বুলি কোৱাৰ লগে প্ৰথমটো আমি গমেই পাওঁ নৱ বৈষ্ণৱ আন্দোলন। সো পঞ্চদশ শতিকাত শংকৰদেৱ আৰু মাধৱদেৱৰ নেতৃত্বত আৰম্ভ হোৱা এই আন্দোলনে সাহিত্যত এক কি কৰিছিলে, জোৱাৰ আনিছিলে। সো প্ৰধান সৃষ্টি কি আছিলে শংকৰদেৱৰ? আমি জানোৱে শংকৰদেৱৰ প্ৰধান সৃষ্টি আছিলে কীৰ্তন, আৰু মাধৱদেৱৰ আছিলে কি, নামঘোষা, আটাইতকৈ জনপ্ৰিয়। তেওঁলোকে বৰগীত আৰু অংকীয়া নাটসমূহ যেনে ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আদিও কি কৰিছিলে, ৰচনা কৰিছিলে। গতিকে শংকৰদেৱৰ সৃষ্টিৰাজি আমি জানোৱে শংকৰদেৱৰ হল কীৰ্তন ঘোষা আৰু মাধৱদেৱৰ হল নামঘোষা। ঠিক আছে। সো সিংহযাত্ৰা, শংকৰদেৱৰ প্ৰথম নাট কি আছিলে, সিংহযাত্ৰা। ঠিক আছে। শেক্সপিয়াৰৰ সৃষ্টিতকৈও কি আছিলে, পুৰণি আছিলে। ইয়াত ব্যৱহৃত বৃন্দাবনী বস্ত্ৰ, এখন বস্ত্ৰ অসমৰ বয়ন শিল্পৰ এক বিৰল নিদৰ্শন আছিলে। ঠিক আছে। গতিকে এই বস্ত্ৰত কি হৈছিলে, গোটেইখিনি শংকৰদেৱৰ গোটেইখিনি যি ৰচনাৰাজি আছিলে তেওঁ কি কৰিছিলে, এই বৃন্দাবনী বস্ত্ৰখনত, ঠিক আছে, গোটেইখিনি বস্তু বনাইছিলে হাতেৰে, বয়ন শিল্প। ঠিক আছে। সো নেক্সট যদি আমি চাওঁ গদ্য সাহিত্যৰ সূচনা আৰু অন্যান্য শাখা। সো প্ৰথমতে আহিল ভট্টদেৱ, তেওঁ কথা গীতা আৰু ভাগৱত কথা কি কৰি ৰচনা কৰি অসমীয়া সাহিত্যত গদ্যৰ সূচনা কৰে। নেক্সট আহিল মনসা সাহিত্য, শংকৰী প্ৰভাৱৰ বাহিৰত থাকি মনকৰ, দুৰ্গাবৰ কায়স্থ আদি দেৱী মনসাৰ কাহিনী ভিত্তিত কি কৰিলে, গীতিকাব্য ৰচনা কৰিছিল। আৰু এইসমূহ আছিলে সাহিত্যৰাজি। ঠিক আছে। পৰীক্ষাত যদি সোধে যে অসমৰ সাহিত্যৰ ওপৰত এটা চমু বিৱৰণ দাঙি ওলোৱা, তোমালোকে যদি এনেকে পইণ্টত লিখা, যিমান মাৰ্কছ আছে 5 মাৰ্কছ আছে, তোমালোকক 5 মাৰ্কছ দিব, কাটিবলগীয়া একো কাৰণেই নাই। ঠিক আছে। গতিকে যেনেকে মই দিছো যে সাহিত্যৰাজিখিনি, তেনেকে যদি তোমালোকে লিখিব পাৰা পৰীক্ষাত বা লিখা, তেনেহলে ফুল মাৰ্কছ পোৱাটো গ্যাৰান্টি। ঠিক আছে। নেক্সট আহিলে বুৰঞ্জী সাহিত্য মধ্যযুগত। আহোম ৰজাসকলৰ পৃষ্ঠপোষকতাত ৰচিত বুৰঞ্জীসমূহ অসমীয়া সাহিত্যৰে কি আছিলে, অমূল্য উপাদান আছিলে। প্ৰথমতে আহোম ভাষাত লিখা হৈছিল যদিও 16শ শতিকাৰ পৰা অসমীয়া ভাষাটো বুৰঞ্জী লিখা হয়, যেনে তুংখুঙীয়া বুৰঞ্জী, কছাৰী বুৰঞ্জী আদি। গতিকে আহোমসকলে প্ৰথমতে নিজৰ ভাষাতে তেওঁলোকে লিখিছিলে বুৰঞ্জীসমূহ টাই ভাষাত, কিন্তু পিছলৈ তেওঁলোকে কি কৰিলে, অসমীয়া ভাষাতে সাহিত্যত বুৰঞ্জীসমূহ লিখিব আৰম্ভ কৰিলে। সো আধুনিক যুগৰ আৰম্ভণি 1846 চনত আমেৰিকাৰ বেপিষ্ট মিছনাৰীসকলে প্ৰকাশ কৰা প্ৰথম বাৰ্তালোচনী কি আছিলে, অৰুণোদয়ৰ জৰিয়তে অসমীয়া ভাষাৰ কি হয়, আধুনিক ৰূপটো বিকশিত হয়। সো ইয়াৰে পিছৰে পৰা ইউৰোপীয় সাহিত্যৰ প্ৰভাৱত অসমীয়া সাহিত্যত নতুন নতুন ৰূপ আৰু শৈলীৰ প্ৰভাৱ ঘটে। ঠিক আছে। আৰু এয়া আছিলে অৰুণোদয় আলোচনী। ঠিক আছে। সো নেক্সট যদি আমি চাওঁ ধৰ্ম। ঠিক আছে, সাহিত্য চালো, এবাৰ আমি চাম ধৰ্ম। সো ধৰ্মীয় গাঁথনি কি আছিলে, অসমৰ অধিকাংশ লোক হিন্দু ধৰ্মাৱলম্বী, আমি সকলোৱে জানো। ইয়াৰ উপৰি ইছলাম, খ্ৰীষ্টান, জৈন, বৌদ্ধ, শিখ বিভিন্ন জনজাতীয় ধৰ্মপন্থাৰ লোক ইয়াতে মিলা প্ৰীতিৰে বসবাস কৰে। এনেকুৱা নহয় যে ইয়াত অকল হিন্দু ধৰ্মাৱলম্বী লোকেই আছে, ইয়াত বিভিন্ন ধৰ্মৰ লোক কি কৰে, বসবাস কৰে। সো হিন্দু ধৰ্মৰ ভিতৰত শাক্ত, শৈৱ, বৈষ্ণৱ আৰু সৌৰ এই চাৰিওটা পন্থৰে কি আছে, প্ৰচলন আছে। গতিকে হিন্দু ধৰ্মৰ ভিতৰত এই চাৰিটা যি আমাৰ পন্থ আছে সেয়া কি হৈ আছে, প্ৰচলন হৈ আছে। নেক্সট যদি চাওঁ আমি হিন্দু ধৰ্মৰ শক্তিপীঠ, অসমত শক্তি সাধনাৰ প্ৰবল প্ৰভাৱ আছে। পৃথিৱী বিখ্যাত যি আমাৰ কামাখ্যা মাৰ মন্দিৰ ইয়াৰ অন্যতম প্ৰধান শক্তিপীঠ। ঠিক আছে। শক্তিপীঠ বুলি ক'লে আমি কি বুজো, বহুত কেইখন আছে, তাৰে ভিতৰত আমাৰ যি কামাখ্যা মাৰ শক্তিপীঠ আছে সেয়াও এক, বা তাৰে ভিতৰত এখন। ঠিক আছে। সো মহাপুৰুষীয়া নৱ বৈষ্ণৱ আন্দোলনে অসমৰ এক বৃহৎ সংখ্যক লোকক কি কৰিছিলে, ভক্তি মাৰ্গৰ অনুগামী কৰিছিলে। নেক্সট যদি চাওঁ আমি ইছলাম ধৰ্ম আৰু আজান পীৰ। ঠিক আছে। সো খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাৰ প্ৰথম ভাগত অসমত কি হৈছিলে, ইছলাম ধৰ্মৰ আগমন ঘটিছিল। হাজোৰ পুৱামুক্কা ইছলাম ধৰ্মী লোকসকলৰ এক কি হয়, পবিত্ৰ তীৰ্থস্থান। ঠিক আছে, ইছলাম ধৰ্মী লোকসকলৰ। সো চুফি সাধক আজান পীৰ শাহ মিলন দেৱে ৰচনা কৰা জিকিৰ আৰু জাৰিসমূহ অসমৰ জনপ্ৰিয় ধৰ্মীয় সংগীত হিচাপে কি হৈছিলে, পৰিগণিত হৈছিলে। গতিকে মনত ৰাখি যাবা, ইছলাম ধৰ্ম আৰু আজান পীৰ, আৰু লগতে এইফালে হিন্দু ধৰ্ম আৰু শক্তিপীঠ। সো এয়া হল গুৱাহাটী কামাখ্যা মন্দিৰ, আৰু এয়া হল হাজোৰ পুৱামুক্কা। সো শিখ আৰু বৌদ্ধ ধৰ্ম। শিখ ধৰ্ম কি আছিলে, মানৰ আক্ৰমণৰ সময়ত পঞ্জাৱৰ পৰা অহা শিখ সৈন্যসকলৰ একাংশ অসমত থাকি যায়। তেওঁলোকে নিজা ধৰ্ম পালন কৰিও অসমীয়া ভাষা সংস্কৃতি আকোৱালি লৈ জাতীয় জীৱনৰ অংগ হৈ পৰিছে। গতিকে তেনেদৰেই কি হৈছিলে, শিখ ধৰ্মটো অসমলৈ আহিছিলে।
নেক্সট আহিল বৰ্ণিল বৌদ্ধ ধৰ্ম অসমৰ পূব অংশত বাস কৰা টাই ফাকে খামতি আইতন তুৰুং আদি গোষ্ঠীৰ লোকসকল কি হয় বৌদ্ধ ধৰ্মাৱলম্বী মই ক'লোৱে যে ইয়াতে আমাৰ ভাৰতবৰ্ষখন হিন্দু ধৰ্মাৱলম্বী লোক থাকিলেও ইয়াত বিভিন্ন ধৰণৰ কি আছে লোক আছে মানে বিভিন্ন ধৰ্মৰ লোক আছে সো উদাৰ ধৰ্মনীতি আৰু সমন্বয় মধ্যযুগত আহোম স্বৰ্গদেউসকলে অত্যন্ত উদাৰ ধৰ্মনীতি কি কৰিছিলে গ্ৰহণ কৰিছিলে তেওঁলোকে বিভিন্ন ধৰ্মাৱলম্বী লোকৰ বাবে উপাসনাস্থলী নিৰ্মাণ কৰি দিয়াৰ লগতে ভূমি আৰু ধন কি কৰিছিলে দান দি পৃষ্ঠপোষকতা কৰিছিলে যি অসমত এক সুদৃঢ় ধৰ্মীয় সমন্বয়ৰ কি কৰিছিলে গঢ়ি উঠিছিলে মানে স্বৰ্গদেউ আহোম যিসকল স্বৰ্গদেউ আছিলে তেওঁলোকে কেতিয়াও ভেদভাৱ কৰা নাছিলে ধৰ্মক লৈ নেক্সট যদি আমি চাওঁ চিত্ৰকলা উৎপত্তি আৰু পৃষ্ঠপোষকতা সপ্তদশ শতিকাৰ পৰা অসমত উত্তৰ ভাৰতীয় ক্ষুদ্ৰাকৃতিৰ চিত্ৰকলাৰ আহিত এক নতুন চিত্ৰকলাৰ পৰম্পৰা আৰম্ভ হয় আমি আগৰ ক্লাছটোত পঢ়িছিলো যি ক্ষুদ্ৰাকৃতিৰ চিত্ৰ আছিল আৰু দেৱাল চিত্ৰ ঠিক আছে গতিকে ইয়াতে কেতিয়াৰ পৰা আৰম্ভ হৈছিল সপ্তদশ শতিকাৰ পৰা এই শিল্পধাৰা ঘাইকৈ ৰজাঘৰীয়া যি পৃষ্ঠপোষকতা আৰু সত্ৰীয় সমাজৰ উদ্যোগত কি হৈছিল গঢ়ি উঠিছিল সো সচিত্ৰ পুথিৰ নিদৰ্শন উল্লেখযোগ্য সচিত্ৰ পুথিসমূহ কি হয় আনন্দ লহৰী হস্তি বিদ্যানম চিত্ৰ ভাগৱত গীত গোবিন্দ কুমাৰ হৰণ শংখচূড় বধ আৰু লৱকুশৰ যুদ্ধ গতিকে নামবোৰ মনত ৰাখি যাবা কিন্তু ঠিক আছে সো এই চিত্ৰসমূহ হাঁচিপতীয়া পুথিত কি কৰা হৈছিল অংকন কৰা হৈছিল সো অংকন শৈলী আৰু সামগ্ৰীসমূহ কি আছিল ঠিক আছে তেতিয়া সময়ত কি কৰিছিল প্ৰাকৃতিক ৰংসমূহে ব্যৱহাৰ কৰিছিল কি ব্যৱহাৰ কৰিছিল স্থানীয়ভাৱে উপলব্ধ সামগ্ৰীৰ পৰা প্ৰাকৃতিক উপায়েৰে ৰং প্ৰস্তুত কৰা হৈছিল ঘাইকৈ ৰঙা সেউজীয়া হালধীয়া আৰু কলা ৰঙৰ কি কৰা হৈছিল ব্যৱহাৰ অধিক আছিল পদ্ধতি কি আছিল প্ৰথমে চিত্ৰৰ পটভূমিত একোটা নিৰ্দিষ্ট ৰং বুলাই লৈ তাৰ ওপৰত মূল চিত্ৰসমূহ কি কৰা হৈছিল অঁকা হৈছিল আৰু বিষয়বস্তুনো কি আছিল পুথিৰ বিষয় অনুযায়ী ৰজা ৰাজ দৰবাৰৰ দেৱী মূৰ্তি যুদ্ধৰ দৃশ্য হাতী ঘোঁৰাৰ ছবি অঁকা হৈছিল আৰু খালি ঠাইবোৰ ফুল লতাৰে কি কৰা হৈছিল সজাই তোলা হৈছিল আৰু এই সমূহ আছিল বিষয় তেওঁলোকৰ চিত্ৰশৈলী ঠিক আছে সো এয়া আছে হস্তিৰ বিদ্যানক ঠিক আছে আৰু এয়া হল গীত গোবিন্দ এই সমূহ চিত্ৰসমূহ চালে গমে পাবা কিমান ধুনিয়াকে তেওঁলোকে কি কৰিছিল আঁকিছিল অংকন কৰিছিল আৰু একদম প্ৰাকৃতিক ৰঙেৰে আঁকিছিল নেক্সট হস্তিৰ বিদ্যানক আৰু শিল্পী সুকুমাৰ বৰকাইতে ৰচনা কৰা হস্তিৰ বিদ্যানক পুথিখন এই শিল্পৰ এক শ্ৰেষ্ঠ নিদৰ্শন য'ত বিভিন্ন আকাৰ আৰু বৰণৰ হাতীৰ ছবি আছে এই পুথিখনৰ চিত্ৰসমূহ কোনে আঁকিছিল দিলবৰ আৰু দুসাই নামৰ দুজন চিত্ৰকাৰে অংকন কৰিছিল মনত ৰাখি যাবা সো শিল্পগত বৈশিষ্ট্য কি আছিল চিত্ৰবোৰত সমুখ ভাগ আৰু পাৰ্শ্বভাগ দুই ধৰণৰ অংগী-ভংগী কি আছিল দেখা গৈছিল মানে সন্মুখ ভাগ আৰু পিছৰ ভাগ দুই ধৰণৰ বেলেগ বেলেগ অংগী-ভংগী আছিল যদিও এই চিত্ৰসমূহত আধুনিক শৈলীৰ দৰে শৰীৰৰ নিখুঁত অনুপাত বা সূক্ষ্ম অনুভূতিৰ প্ৰকাশ কম আছিল তথাপিও ইয়াৰ সহজ সৰল আৰু ৰঙীন উপস্থাপন কি আছিল অতিশয় দৃষ্টিনন্দন মানে এই সমূহৰ যদি আমি শৰীৰৰ নিখুঁত যদি চাওঁ একদম নিখুঁত যদি আমি চাব যাওঁ তেনেহলে কি আছিল অকমান মানে ক্লিন আছিল কাৰণ হাতেৰে কৰিছিল প্লাস প্ৰাকৃতিক ৰঙেৰে কৰিছিল তথাপিও চাবলৈ কিন্তু বহুত ধুনীয়া আছিল ঠিক আছে আৰু এয়া হৈছে হাঁচিপাতৰ পুথি সো নেক্সট আহিল ভাস্কৰ্যৰ মাধ্যম আৰু প্ৰকাৰ অসমৰ ভাস্কৰ্যসমূহ শিলৰ উপৰি হাতীদাঁত সোণ ৰূপ তাম আৰু কাঠৰ সহায়ত কি কৰা হৈছিল নিৰ্মাণ কৰা হৈছিল আমাৰ যিসমূহ ভাস্কৰ্য আছিল ইয়াত মন্দিৰৰ দেৱালত খোদিত কৰা দ্বিমাত্ৰিক আৰু পূৰ্ণাংগ ৰূপৰ ত্ৰিমাত্ৰিক মূৰ্তি দুই ধৰণৰ নিদৰ্শন পোৱা যায় ঠিক আছে সো বিষয়বস্তু কি আছিল ভাস্কৰ্যসমূহত ঘাইকৈ দেৱ দেৱীৰ মূৰ্তি যেনে শিৱ বিষ্ণু গণেশ সূৰ্য দুৰ্গা আৰু বিভিন্ন জীৱ-জন্তু মগৰ ঘোঁৰা হাতী সিংহ আদি কি কৰা হৈছিল খোদিত কৰা হৈছিল আৰু ভাস্কৰ্যসমূহৰ এই সমূহ আছিল বিষয়বস্তু সো প্ৰধান ঐতিহাসিক স্থানসমূহ কি আছিল ভাস্কৰ্য শিল্পৰ নিদৰ্শন পোৱা উল্লেখযোগ্য ঠাইসমূহ হল তেজপুৰৰ দ পৰ্বতীয়া মদন কামদেৱ আমবাৰী সূৰ্য পাহাৰ বামুনি পাহাৰ নুমলীগড় দেওপানী হুজাই আদি আৰু এয়া হৈছে মদন কামদেৱ মন্দিৰত থকা পুৰণি ভাস্কৰ্য ঠিক আছে নামসমূহ ধুনীয়াকৈ মনত ৰাখি যাবা সো নেক্সট আছে দ পৰ্বতীয়াৰ বিশেষত্ব তেজপুৰ দ পৰ্বতীয়া শিলৰ তোৰণখন অসমৰ ভাস্কৰ্য শিল্পৰ কি হয় এক শ্ৰেষ্ঠ নিদৰ্শন হয় এই তোৰণৰ নিম্নাংশত থকা গংগা আৰু যমুনাৰ মূৰ্তি দুটা গুপ্ত যুগৰ শিল্পকলাৰ প্ৰভাৱত মানে 6ষ্ঠ শতিকাত নিৰ্মিত হৈছিল আকাৰত সৰু হলেও এই মূৰ্তি দুটাৰ দেহাবয়বৰ অনুপাত আৰু লয় লাখ কি আছিল পূৰ্ণ ভংগিমা অতিশয় কলাত্মক মানে যি দ পৰ্বতীয়াৰ বিশেষত্ব এয়া আছিল বিশেষত্ব সেইখিনি সময়ত ইমান ধুনীয়াকৈ বস্তুবোৰ বনোৱাটো সঁচাকৈ কি আছিল কলাত্মক আছিল মানে ভাবিবলগীয়া ঠিক আছে মদন কামদেৱৰ ভাস্কৰ্য মদন কামদেৱ মন্দিৰৰ বিভিন্ন নিতৰতা আৰু প্ৰেম প্ৰকাশক ভংগিমাৰ মূৰ্তি দেখা পোৱা যায়
পণ্ডিতসকলৰ মতে ইয়াৰ মধ্যন মূৰ্তিবোৰ কোনো তান্ত্ৰিক উদ্দেশ্যত নিৰ্মাণ কৰা হৈছিল। ইয়াৰ উপৰি ইয়াত ভৈৰৱ, সূৰ্য, বিষ্ণুৰ মূৰ্তিও দেখিবলৈ পোৱা যায় আৰু এইসমূহ হৈছে আমাৰ অসমৰ ভাস্কৰ্য। ঠিক আছে। সো নেক্সট যদি আমি চাওঁ স্থাপত্য শিল্পকলা। সো স্থাপত্যৰ পৃষ্ঠপোষকতা আৰু শ্ৰেণী বিভাগ। অসমত বৰ্তমান বৰ্তি থকা স্থাপত্যসমূহৰ সৰহভাগে আহোম আৰু কোচ ৰজাসকলৰ পৃষ্ঠপোষকতাত কি কৰা হৈছিলে, নিৰ্মাণ কৰা হৈছিলে। সো এই স্থাপত্যসমূহক ঘাইকৈ কেইটা ভাগত ভগাব পাৰি, দুটা ভাগত। এটা হ'ল ৰাজকীয় অট্টালিকা যিটো প্ৰসাদ বুলি কয়, আৰু এটা হ'ল ধৰ্মীয় উপাসনাস্থলী যি হৈছে মঠ মন্দিৰ। ঠিক আছে। সো উল্লেখযোগ্য ৰাজকীয় অট্টালিকাসমূহ কি কি হয়, যেনে প্ৰথমটো হৈ গ'ল তলাতল ঘৰ, স্বৰ্গদেউ ৰুদ্ৰসিংহই নিৰ্মাণ কৰা এইটো এটা কেইবা মহলীয়া প্ৰসাদ। নেক্সটটো যদি আমি চাওঁ তেনেহ'লে কি হ'ল কাৰেংঘৰ, আহোম ৰজাসকলৰ অন্যতম ৰাজপ্ৰসাদ। থাৰ্ডটো যদি আমি চাব যাওঁ ৰংঘৰ, যি দুমহলীয়া অট্টালিকাটোৰ ছালখন এখন উভতাই থোৱা খেলনাৰ আৰ্হিত নিৰ্মিত। ইয়াক ৰজাসকলে সন্মুখৰ বাকৰিত কি কৰিছিলে, বিহু আৰু অন্যান্য খেল ধেমালি চাবলৈ কি কৰিছিলে, ব্যৱহাৰ কৰিছিলে। ঠিক আছে। গতিকে এইসমূহ আছিলে উল্লেখযোগ্য ৰাজকীয় অট্টালিকা। সো মন্দিৰ আৰু স্থাপত্য শৈলী। মন্দিৰসমূহ কি কি আছিলে, কামাখ্যা, উমানন্দ, নৱগ্ৰহ, শিৱদৌল, জয়দৌল, হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আদি। ঠিক আছে। এইসমূহ আছিলে আমাৰ অসমৰ মন্দিৰ, মঠ মন্দিৰ। ঠিক আছে। শৈলী কি আছিল, এই মন্দিৰসমূহত সাধাৰণতে নাগৰ আৰু ৱেছৰ শৈলীৰ বৈশিষ্ট্যযুক্ত। ঠিক আছে। আমি অলৰেডি নাগৰ আৰু ৱেছৰ শৈলী আগতে পঢ়িছো আগৰ ক্লাছটোত। নেক্সট আছিলে গঠন। গঠন যদি আমি চাওঁ মন্দিৰসমূহত সাধাৰণতে গৰ্ভগৃহ আৰু মণ্ডপ থাকে, আৰু শিখৰবোৰ অৰ্ধাবৃত্তাকাৰ হয় বা কৰ্দৈ সিৰিয়াকৈ দীঘলীয়া, যেনে শিৱসাগৰৰ শিৱদৌল। ঠিক আছে। শিৱসাগৰৰ শিৱদৌলটো চাব পাৰা, যিসমূহ কি হয় অৰ্ধাবৃত্তাকাৰ হয়, অৰ্ধবৃত্তাকাৰ হয়, এনেকুৱা অৰ্ধবৃত্তাকাৰ হয়, আৰু কৰ্দৈ সিৰিয়াকৈ কি হয়, দীঘলীয়া হয়। ঠিক আছে। নিৰ্মাণ সামগ্ৰী আৰু কৌশল কি আছিল, এই স্থাপত্যসমূহ ইটা আৰু শিলেৰে কি কৰা হৈছিলে, নিৰ্মাণ কৰা হৈছিলে। এটা বস্তু চাবা, যেতিয়া আমি বেলেগ বেলেগ যেনেকে আমি স্থাপত্য পঢ়িলো, যেনেকে আমি ভাস্কৰ্য পঢ়িলো, প্ৰত্যেকটোৰে নিৰ্মাণ শৈলী কিন্তু বেলেগ বেলেগ আছিলে, আৰু তেওঁলোকৰ যিসমূহ বিষয়বস্তু আছিলে সেয়াও বেলেগ বেলেগ। গতিকে গোটেইবোৰ ধুনীয়াকে এক্সট্ৰাকে ধুনীয়াকে ভালকে পঢ়ি ল'বা। সো কৰাল। কৰাল কি হয়, ইটা কাঠিবলৈ এক বিশেষ থলুৱা মিশ্ৰণ ব্যৱহাৰ কৰা হৈছিল, য'ত বৰা চাউল, হাঁহৰ কণী, বৰালি মাছ আদি উপাদান মিহলাই কি কৰা হৈছিলে, কৰাল প্ৰস্তুত কৰা হৈছিল। আৰু সেয়েৰে কি কৰা হৈছিলে, যিসমূহ আমাৰ তলাতল ঘৰ হওক, ৰংঘৰ হওক, কাৰেংঘৰ হওক, সেইসমূহ যি আমাৰ মহল আছে, ৰাজকীয় মহল, সেইসমূহ নিৰ্মাণ কৰা হৈছিলে। সো নেক্সট যদি চাওঁ কাৰিকৰী বিষয়ৰ ব্যৱস্থাপনা। চাংৰুং ফুকন। স্থাপত্য আৰু নিৰ্মাণ কাৰ্য, ৰাস্তা, দলং, দল দেৱালয়, প্ৰসাদ আদি তদাৰক কৰিবলৈ আহোম প্ৰশাসনত কোন আছিলে, চাংৰুং ফুকন নামৰ এজন বিষয়া আছিলে। আৰু চাংৰুং ফুকনৰ বুৰঞ্জী কি হয়, এই নিৰ্মাণ কাৰ্য সবিশেষ তথ্য আৰু জোখমাক যিবোৰ পুথিত লিপিবদ্ধ থাকে তাক কি বুলি কোৱা হয়, চাংৰুং ফুকনৰ বুৰঞ্জী বুলি কোৱা হৈছিলে। গতিকে যিসমূহ কাৰিকৰী দিশৰ পৰা যোনজন বিষয়াই চাইছিলে, আহোম বিষয়া, তেওঁৰ নাম কি আছিলে, চাংৰুং ফুকন আছিলে। নামটো ধুনীয়াকে মনত ৰাখিবা। ওকে। সো শিলৰ দলং আছিলে, সেইখিনি সময়ত কি আছিলে, শিলৰ দলঙো আছিলে। সো আহোম যুগত নিৰ্মিত নামদাং, দৰিকা আৰু দিনজয়ৰ শিলৰ দলংসমূহ আজিও অসমত সুচাৰুৰূপে কি হৈ আছে, ব্যৱহৃত হৈ আছে। ইমান বছৰৰ আগতে, সেই ক'ত 1228 খ্ৰীষ্টাব্দত, তেতিয়াইতো কি হৈছিলে, আহোমসকল আহিছিলে, তেতিয়াৰ পৰা এতিয়ালৈকে ইমান ধুনীয়াকে সুচাৰুৰূপে কি হৈছে, দলংসমূহ এতিয়াও চলি আছে। সো এয়া হ'ল শিৱসাগৰৰ তলাতল ঘৰ, আৰু শিৱসাগৰৰ যি ৰংঘৰৰ বাকৰিত বিহু হয়, ঠিক আছে, বিহুৰ সময়ত সেই বিহু। সো নেক্সট যদি আমি চাওঁ লোক সংস্কৃতি। এতিয়া অসমত কিসমূহ লোক সংস্কৃতি আছে, বা উত্তৰ পূৰ্বাঞ্চলত কোনসমূহ লোক সংস্কৃতি আছে। সো লোক সংস্কৃতিৰ পৰিধি যদি চাওঁ, অসমৰ লোক সংস্কৃতি অত্যন্ত কি হয়, চহকী আৰু বৈচিত্ৰ্যপূৰ্ণ। মই ক'লোৱে, কাৰণ অসমত বিভিন্ন ধৰণৰ জাতি আছে, বিভিন্ন ধৰণৰ জনগোষ্ঠী আছে, আৰু প্ৰত্যেকটো জনগোষ্ঠীৰ নিজৰ নিজৰ কি আছে, ৰীতি নীতি আছে, নিজৰ নৃত্য আছে, নিজৰ কি আছে, গীত আছে, সাজপাৰ আছে, খোৱা মানে ধৰণ আছে। গতিকে এই অসমখন আমাৰ কি হয়, বৈচিত্ৰ্যময় হয়। ইয়াত ভিন ভিন অঞ্চল, সম্প্ৰদায় আৰু জনজাতিৰ মাজত প্ৰচলিত উপাদানসমূহ অন্তৰ্ভুক্ত হৈ আছে। ইয়াৰ প্ৰধান দিশসমূহ কি হয়, প্ৰথমটো হৈ গ'ল কথিত ভাষা আৰু লোকসাহিত্য, লোককথা, সাধুকথা আৰু প্ৰবচন। কথিত ভাষা মানে যিখিনি আমি মুখে মুখে কওঁ, নৰ্মেলি আমি যিখিনি কথা কওঁ সেইখিনি কথিত, আৰু যিখিনি লোকসাহিত্য আছিলে, মানে যিসমূহ আমি সাধু কথা আগতে শুনিছিলো, ঠিক আছে, বা যিসমূহ গীত আছে সেইসমূহ। নেক্সট যদি আমি চাওঁ প্ৰদৰ্শনমূলক কলা, যিসমূহ গীত মাত, নৃত্য, বিভিন্ন লোকবাদ্য আছিলে। জীৱনশৈলী কি আছিলে, পোচাক পৰিচ্ছদ, অলংকাৰ, খোৱা বোৱা আৰু গৃহ নিৰ্মাণ শৈলী।
আৰু বৃত্তিগত স্থান যদি আমি চাওঁ কৃষি পশুপালন মাছ ধৰা আৰু বাঁহ বেতৰ শিল্প এয়া হৈছে আমাৰ লোক সংস্কৃতিৰ পৰিধি ঠিক আছে নেক্সট আহিল সমাজৰ প্ৰতিফলন লোক সংস্কৃতিৰ জৰিয়তে এটা জাতি আৰু সমাজৰ স্বাভাৱিক ৰূপ সুখ দুখ শ্ৰম আৰু বিনোদনৰ ছবি প্ৰতিফলিত হয় ই সমাজ এখনৰ পৰিচয় দাঙি ধৰে কাৰণ প্ৰত্যেক মই যেতিয়া সাজপাৰযোৰ দেখিম কোনোবা এটা জাতি বা কোনোবা এটা জনগোষ্ঠী মই যদি বড়ো সাজপাৰযোৰ পিন্ধিছে তেনেহলে মই দেখিয়ে গম পাম যে এয়া বড়ো হয় বড়োৰ সাজপাৰ হয় গতিকে প্ৰত্যেকটো জাতিৰে কি আছে নিজৰ নিজৰ সাজপাৰ আছে নিজৰ নিজৰ লোকগীত আছে লোকনৃত্য আছে ঠিক আছে শিক্ষা আৰু আহৰণৰ পদ্ধতি লোক সংস্কৃতি উপাদানবোৰ কোনো আনুষ্ঠানিক প্ৰশিক্ষণ নোহোৱাকৈ সমাজৰ সদস্যসকলে দেখি শুনি পৰম্পৰাগতভাৱে পুৰুষানুক্ৰমে আহৰণ কৰে এই এক প্ৰাকৃতিক প্ৰক্ৰিয়া যিটো সমাজৰ মাজত স্বতঃভূতভাৱে চলি থাকে গতিকে কিছুমান শিক্ষা লোক সংস্কৃতিসমূহ আমাক কোনেও শিকাব নালাগে ঠিক আছে এতিয়া বিয়া নাম হওক আই নাম হওক ঠিক আছে কিছুমান লোকগীত হওক কিছুমান লোককথা হওক সেইবোৰ আমাক কোনেও শিকাব নালাগে আমি দেখি দেখিয়ে কি কৰো শিকি লওঁ ঠিক আছে আমি দেখি দেখি সেইবোৰ বস্তু শিকি শিকি আমি কি হওঁ ডাঙৰ হওঁ ঠিক আছে বিশ্বজনীন গুৰুত্ব সম্প্ৰতি সমগ্ৰ বিশ্বতে সমাজ বিজ্ঞানীসকলৰ সমাজত লোক সংস্কৃতি বিষয়ক অধ্যয়নৰ বিশেষ আগ্ৰহ বৃদ্ধি পাইছে ইয়াৰ সূক্ষ্ম দিশবোৰ বুজিবলৈ হলে বিশেষ মনোযোগেৰে পৰ্যবেক্ষণ কৰাৰ প্ৰয়োজন হল এয়া হল কাৰ্বিসকলৰ কাৰ্বি নৃত্য এয়া হল ৰাভা লোকনৃত্য যাক কি কোৱা হয় ফাৰকান্তি বুলি কোৱা হয় নেক্সট এয়া হল বড়োজাতীয় লোকনৃত্য যাক বাগৰুম্বা বুলি কোৱা হয় এয়া হল তিৱাসকলৰ তিৱা নৃত্য প্ৰথমটো আহিল আমাৰ বিহু কাৰণ অসমৰ যদি প্ৰধান উৎসৱ বুলি কোৱা হয় তেনেহলে আমি কাক কওঁ বিহুকে কওঁ ঠিক আছে তিনিটা বিহু আৰু ইয়াৰ তাৎপৰ্য আমি জানো আমাৰ বিহু কেইটা হয় তিনিটা অসমীয়া সমাজত বছৰটো তিনিটা বিহু পালন কৰা হয় এটাটো হল ৰঙালী বিহু যাক কি বুলি কোৱা হয় বহাগ বিহু বুলিও কোৱা হয় এটা হল কঙালী বিহু যাক কাতি বিহু বুলি কোৱা হয় আৰু এটা হল ভোগালী বিহু যাক কি বুলি কোৱা হয় মাঘ বিহু বুলিও কোৱা হয় এই উৎসৱসমূহৰ সৈতে অসমৰ কি হয় কৃষি প্ৰণালী আৰু ধৰ্মীয় বিশ্বাসসমূহ কি হৈ আছে গভীৰভাৱে জড়িত হৈ আছে কাৰণ তিনিটা বিহু উৎসৱে কি হয় কৃষিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আৰু আমাৰ যিসমূহ ধৰ্মীয় বিশ্বাস আছে তাৰে লগতো জড়িত গতিকে প্ৰথমটো যদি আহো আমি ৰঙালী বা বহাগ বিহু চতৰ সংক্ৰান্তিৰ দিনা কি কৰা হয় গৰুক তেল হালধিৰে গা ধুৱাই নতুন পঘা দি কৃতজ্ঞতা জনোৱা হয় আমি জানোৱে গৰু বিহু তাৰে পিছৰ দিনা কি হয় মানুহ বিহু বহাগৰ প্ৰথম দিনা কি কৰা হয় মানুহ বিহু পালন কৰা হয় যত আমি কি কৰো সৰুৱে ডাঙৰক সেৱা জনাও নতুন বিহুৱান দিও ঠিক আছে জা জলপান খাও নেক্সট আহিল বিহুৰ প্ৰকাৰ হুঁচৰি ঘৰে ঘৰে গৈ কৰা আশীৰ্বাদ জেং বিহু মহিলাসকলৰ আৰু মুকলি বিহু ডেকা গাভৰু এইসমূহ হৈছে বিহুৰ প্ৰকাৰ আৰু যদি আমি চাব যাওঁ নৰ্মেলি আমাৰ কি হয় বিহু কেইটা আছে 7 বিধ আছে আমাৰ বিহু ঠিক আছে নেক্সট আহিল বাদ্যযন্ত্ৰ ঢোল তাল বাঁহী টকা পেঁপা গগনা আৰু খুতুলি কি কৰা হয় ব্যৱহাৰ কৰা হয় যিসমূহ আমাৰ বিহু নৃত্য আছে ঠিক আছে বিহু নাচ আছে ঠিক আছে বিহু নাচত আমি কি কৰো এইসমূহ বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰো তাৰপিছত যদি আমি চাওঁ কঙালী বা কাতি বিহু আহিনৰ সংক্ৰান্তিত পালন কৰা হয় এই বিহু আৰু সন্ধিয়া কি কৰা হয় তুলসী তলত আৰু ধাননি পথাৰত কি কৰা হয় চাকি জ্বলোৱা হয় কোনোৱে মাহ জুৰি আকাশ বন্তি জ্বলায় ঠিক আছে কাতি বিহু বা কঙালী বিহু পতাৰো এটা কাৰণ আছে কাৰণ সেইখিনি সময়ত কি হয় খাদ্যৰ নাটনি হয় ঠিক আছে আৰু পথাৰত আকাশ বন্তি কিয় জ্বলোৱা হয় কাৰণ পথাৰত সেইখিনি সময়ত কি হয় ধানসমূহ গজিবলৈ ধৰে যাতে পোক পৰুৱাই ধানসমূহ অনিষ্ট নকৰে তাৰ কাৰণে কি কৰা হয় কঙালী বিহু বা কাতি বিহু পালন কৰা হয় তাৰ পিছত আহিলে ভোগালী বা মাঘ বিহু আৰু প্ৰথম দিনা হল উৰুকা পুহৰ শেষৰ দিনা কি কৰা হয় ভোজ ভাত খোৱা হয় যাক আমি কি বুলি কওঁ উৰুকা বুলি কওঁ নেক্সট হল মেজি আৰু ভেলাঘৰ পথাৰত খেৰ নৰাৰে মেজি আৰু ভেলাঘৰ সাজি অগ্নিদেৱতাক কি কৰা হয় পূজা কৰা হয় আৰু যিসমূহ বেয়া আছে বেয়া হৈ গল সেইসমূহ যাতে আৰু নহয় তাৰে কাৰণে কি কৰা হয় পূজা কৰা হয় খাদ্য আমি খাওঁ তিল পিঠা চুঙা পিঠা লাৰু দৈ চিৰা আদি গোটেইসমূহ বস্তু খাওঁ যাক কি বুলি কোৱা হয় সেইকাৰণে ভোগালী বুলি কোৱা হয় কাৰণ এইটো বিহুত আমি কি কৰো ভোগ কৰো পথাৰত যিসমূহ ধান আছে সেইসমূহ সকলোবোৰ কাটি আনি কি কৰে ভঁৰালত থয় আৰু ভঁৰালটো কি হৈ থাকে ভৰি থাকে সেইকাৰণে আমি এই বিহুত ভোগ কৰো আৰু সেইকাৰণে কি বুলি কোৱা হয় ভোগালী বিহু কোৱা হয় ঠিক আছে এয়া হল বিহু নাচ আমাৰ নেক্সট আমি যদি চাওঁ জনজাতীয় বিহু আৰু বৈচিত্ৰ্য এনেকুৱা নহয় যে অসমত অকল বহাগ বিহুৱে আছে মাঘ বিহুৱে আছে ভোগালী বিহুৱে আছে বা কাতি বিহুৱে আছে বড়ো ৰাভা মিচিং কাৰ্বি আদি জনজাতিসকলে নিজা নিজা পৰম্পৰা আৰু নামেৰেও কি কৰে বিহু পালন কৰে দৰঙৰ দেউল কামৰূপৰ ভঠেলি বা শুৱেৰী আদি বহাগ বিহুৰ সমধৰ্মী উৎসৱ যেতিয়া আমি কি কৰো বহাগ বিহু পালন কৰি থাকো সেইখিনি সময়তে কি কৰা হয় দৰঙত দেউল কামৰূপৰ ভঠেলি বা শুৱেৰী এইসমূহ কি কৰা হয় উৎসৱ পালন কৰা হয়
সো বিবৰ্তন আৰু আধুনিকতা পুৰণি কালৰ স্বতঃস্ফূৰ্ত চহা বিহুৰ ঠাইত আজিকালি মঞ্চ বিহু বা প্ৰতিযোগিতামূলক বিহুৰ প্ৰচলন বাঢ়িছে আমি যদি আধুনিকতাত চাব যাওঁ আগতে কি কৰিছিলে গছৰ তলত বিহু পালন কৰিছিলে কিন্তু বৰ্তমান সময়ত কি হৈছে সেই বিহু মঞ্চলৈ গতি কৰিছে আৰু এতিয়া কি হয় প্ৰতিযোগিতাও হয় বিহুৰ স্বৰ্গদেউ ৰুদ্ৰসিংহই পোন প্ৰথমে কি কৰিছিলে ৰংঘৰৰ বাকৰিত বিহু প্ৰদৰ্শনীমূলক মৰ্যাদা দিছিল বিহুৰ এই বাৰেবৰণীয়া কৃষ্টিয়ে বিশাল অসমীয়া সংস্কৃতিক কি কৰিছে ঐক্যবদ্ধ কৰি ৰাখিছে আৰু প্ৰথম কি কৰিছিলে স্বৰ্গদেউ ৰুদ্ৰসিংহই কি কৰিছিলে ৰংঘৰৰ বাকৰিত যি বিহুক এক মৰ্যাদা দিছিলে সমূহীয়াকৈ মানে পালন কৰিব মানে গছৰ তলৰ পৰা বিহু আনি যি ৰাজহুৱাভাৱে কি কৰিছিলে তেওঁ মানে বাকৰিত বিহুক প্ৰদৰ্শনীমূলক কি দিছিলে মৰ্যাদা দিছিলে ঠিক আছে এয়া হল মাঘ বিহুৰ মেজি সো নেক্সট যদি আমি চাও লোকসংগীত ঠিক আছে লোকসংগীতৰ বৈচিত্ৰ্য অসমত বিভিন্ন পৰিবেশ আৰু প্ৰয়োজন সাপেক্ষে ভিন ভিন লোকসংগীত গোৱা যায় সো প্ৰধান উদাহৰণসমূহ কি হল নিচুকনি গীত বিয়া নাম আই নাম ধাই নাম কামৰূপী লোকগীত গোৱালপৰীয়া লোকগীত টুকাৰী গীত চিয়া গীত দৰঙৰ নাঙেলী নাম গৰখীয়া গীত এইসমূহ হৈছে আমাৰ লোকসংগীত মানে মুখে মুখে চলি থকা সংগীত এইসমূহ আমাক শিকাব নালাগে আমি শুনিয়ে এইসমূহ কি কৰো আয়ত্ত কৰো এই সংগীতসমূহ জনপ্ৰিয় লোকসংগীতৰ ধাৰা বিয়া নাম দৰা কইনা নুৱাওতে দৰা আদৰোতে আৰু কইনা বিদায়ৰ সময়ত সুকীয়া সুৰেৰে গোৱা হয় বিয়া নামসমূহ ঠিক আছে নেক্সট যদি আমি চাও কামৰূপী আৰু গোৱালপৰীয়াৰ লোকগীত এইবোৰত জীৱনৰ সুখ দুখ দেহৰ ক্ষণ সংগুৰতা আধ্যাত্মিক চেতনা প্ৰতিফলিত হয় গোৱালপৰীয়া লোকগীতত হাতী ধৰা আৰু পু মনোৱা বিষয়বোৰেও কি পাইছে বিশেষ স্থান পাইছে ঠিক আছে আৰু আমি জানো গোৱালপৰীয়া সংগীতৰ লোকগীতৰ যদি আমি অৱদান যদি আছে আমি কাৰ বুলি ক'ব লাগিব তেনেহলে আমি নামটো এটাই ল'ব লাগিব প্ৰতিমা বৰুৱা পাণ্ডে ঠিক আছে নেক্সট যদি আমি চাও খ্যাতিমান লোকশিল্পী সো লোকসংগীতৰ পথাৰলৈ আগবঢ়োৱা অৱদানৰ বাবে খগেন মহন্ত ৰামেশ্বৰ পাঠক আৰু প্ৰতিমা পাণ্ডে বৰুৱাই সংগীত নাটক একাডেমি কি কৰিছিলে লাভ কৰিছিলে আৰু প্ৰতিমা পাণ্ডে বৰুৱাক কি দিয়া হৈছিলে পদ্মশ্ৰী উপাধিও দিয়া হৈছিলে আৰু এইসমূহ লোকে কি কৰিছিলে আমাৰ যি লোকশিল্পী বুলি কয় মানে তেওঁলোকে আমাৰ যি লোকসংগীতখিনি আছে আমাৰ যি স্থানীয় সংগীতসমূহ আছে হেয়া কি কৰিছিলে ৰাষ্ট্ৰীয় পৰ্যায়লৈকে লৈ গৈছিলে সো লোকনৃত্য আৰু ওজাপালি কি আছিলে অসমৰ এক অতি জনপ্ৰিয় দৃশ্যশ্ৰব্য অনুষ্ঠান ইয়াৰ দুটা ঘাই ভাগ আছে প্ৰথমটো হল ব্যাসৰ ওজা ইয়াত ৰামায়ণ মহাভাৰতৰ কাহিনীৰ আধাৰত বৈষ্ণৱী গীত গোৱা হয় আৰু নেক্সটটো হল সুকনান্নীৰ ওজা যি মনসা দেৱীৰ উপাখ্যানৰ আধাৰত এই গীতসমূহ গোৱা হয় আৰু এয়া হৈছে আমাৰ লোকনৃত্য বা ওজাপালি নেক্সট ওজাপালি ঘাইকৈ কামৰূপ নলবাৰী বৰপেটা আৰু দৰং জিলাত প্ৰচলিত দৰঙৰ ললিত চন্দ্ৰ নাথ আৰু কিনাৰাম নাথে এই ক্ষেত্ৰত একাডেমি বঁটা কি কৰিছিলে লাভ কৰিছিলে গতিকে নামবোৰ মনত ৰাখিবা কোনে কি অৱদান দি থৈ গৈছে ঠিক আছে সো অন্যান্য লোকনৃত্য কি আছে আমাৰ নামনি অসমত আছে ভুলতাল নৃত্য থিয় নাম দেওধনী নৃত্য আৰু বৰঢুলীয়া আৰু উজনি অসমত যদি আমি চাও তেনেহলে আমাৰ কি আছে ঢুলীয়া ওজাপালি ঠিক আছে নেক্সট লোক সংস্কৃতি উৎস লোক সংস্কৃতি জানিবলৈ সমগ্ৰ সমাজখনে এখন কিতাপৰ দৰে সাধাৰণ মানুহৰ দৈনন্দিন কাম কাজ আৰু আচৰণসমূহ পৰ্যবেক্ষণ কৰিলে এই বিষয়ে গভীৰ জ্ঞান লাভ কৰিব পৰা যায় ঠিক আছে আৰু এয়া হৈছে আমাৰ ফুলতাল নৃত্য গতিকে এইখিনি আছিল আমাৰ আজি উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসমৰ যিসমূহ স্থাপত্য আছে ভাস্কৰ্য কলা আছে লোকনৃত্য আছে লোকসংগীত আছে ঠিক আছে গোটেইখিনি বস্তু আমি ধুনীয়াকৈ ডিটেইলত পঢ়িলো ঠিক আছে আমাৰ আৰু আগতেও কৈছো যে এই ভিডিঅ'সমূহ জাস্ট ৰিভিজনটো তোমালোকৰ আৰু ষ্ট্ৰং হ'বৰ কাৰণে যে কোনখিনি বস্তুৰ পৰা কিনখিনি বস্তু আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় মই ক'লোৱে যদি আমাক ভাস্কৰ্যৰ কথা সোধে তেনেহলে যদি মই যেনেকে পইণ্টত লিখি দিলো অলৰেডি বৰ্ডত সো হেনেকে যদি তোমালোকে লিখিব পাৰা পৰীক্ষা তেনেহলে ফুল মাৰ্কস পোৱাটো গ্যাৰান্টি ঠিক আছে সো আই হোপ তোমালোকে ভিডিঅ'টো চাই ভাল পালা যদি ভাল লাগি লাইক এটা কৰি দিবা আৰু যদি এতিয়ালৈকে চেনেলটো আমাৰ সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা পঢ়া শুনাসমূহ ভালদৰে কৰি থাকিবা লগতে নিজৰ শৰীৰৰ ধ্যানো দিবা ঠিক আছে গতিকে আজিলৈ ইমানখিনি আছিল থ্যাংক ইউ